আসসালামু আলাইকুম ওরহমতুল্লাহি ওবৰকাতুহ। মই বৰ্তমান আছোঁ গোলাঘাট জিলাৰ শান্তিপুৰ মছজিদত আৰু এই মছজিদতে আজি এখন আলোচনাত মিলিত হৈছে জমিয়ত উলামা ইছলাহে মুআশ্বাৰা আৰু দীনী তালিম বোৰ্ডৰ বিষয়ববীয়াসকল। ইয়াত গোলাঘাট জিলাত এখন সভা অনুষ্ঠিত হ'বলৈ গৈ আছে। এই সভাখন এখন বিশাল সভা আৰু গুৰুত্বপূৰ্ণ সভা কিয় হ'বলৈ গৈ আছে তাৰ বিষয়ে জনাব আমাৰ গোলাঘাট জিলাৰ জমিয়ত উলামাৰ সভাপতি হাফিজ ইমতিয়াজ আলী সাহাবে সবিশেষ জনাব। তেওঁৰ লগত আৰু সতীৰ্থসকল আছে, তেওঁলোকৰ পৰাও আমি এই বিষয়ে জানিব চেষ্টা কৰিম। আসসালামু আলাইকুম ওরহমতুল্লাহি ওবরকাতুহ। মহতারাম জামাত সাহেবান ও সতীৰ্থ ভাইসকল, আজি আমি গৌৰৱান্বিত হৈছোঁ এটা কথাৰ কাৰণে, ষ্টেট জমিয়ত উলামা হিন্দ তাত এটা আলোচনা হৈছিলে। সেই আলোচনা মৰ্মে অসম ৰাজ্যিক জমিয়ত উলামাৰ 33খন ডিষ্ট্ৰিক্টৰ ভিতৰত 5খন ডিষ্ট্ৰিক্টক আদৰ্শ ডিষ্ট্ৰিক্ট হিচাপত পৰিগণিত কৰিছে। তাত যেতিয়া নামাকৰণ কৰিলে আদৰ্শ ডিষ্ট্ৰিক্ট হিচাপত, তাতে আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টটো আদৰ্শ ডিষ্ট্ৰিক্টত পৰিলে। গতিকে আমি সেই আদৰ্শ ডিষ্ট্ৰিক্ট হিচাপত যেনেকৈ ধৰণে কাম কৰিছোঁ, আমাৰ তালিমী বোৰ্ডে যেনেধৰণে কাম কৰিছে, ইছলাহে মুআশ্বাৰাই যিমান ভাল ধৰণে কাম কৰিছে, মুনাজ্জমে মক্তববিলাক খুলি যিমান ভালকৈ পঢ়া শুনা কৰোৱাইছে ল'ৰা ছোৱালীবিলাকক মক্তবত, সেইকাৰণে আজি আমাৰ ডিষ্ট্ৰিক্টে এখন আদৰ্শ ডিষ্ট্ৰিক্ট হিচাপত এইটো স্বীকৃতি পাইছে। গতিকে আমাৰ অসম ৰাজ্যিক জমিয়ত উলামাই আজি যোৱা 5 বছৰৰ পৰা এনেকুৱা কৰি আছে যে তেওঁলোকে প্ৰত্যেকখন ডিষ্ট্ৰিক্টত এখন কেবিনেট পাতিছে, যে এই 5খন ডিষ্ট্ৰিক্টত এখন কেবিনেট পাতিছে। যে 5খন ডিষ্ট্ৰিক্টৰ ভিতৰত আমাৰ 18খন ডিষ্ট্ৰিক্ট হৈছে। এটা কথাৰ কাৰণে আমাৰ মহকুমা ৱাইজ এখন ডিষ্ট্ৰিক্ট আমাৰ ধৰি লৈছে। যেনেকৈ আমাৰ গোলাঘাটত 3খন হৈছে, বোকাঘাট, গোলাঘাট আৰু সৰুপথাৰ ধনচিৰি। আৰু ঠিক তেনেধৰণে মঙলদৈত 2খন হৈছে, মঙলদৈ, খাৰুপেটীয়া, এনেকৈ আৰু অন্যান্য জেগাত তেনেকৈ হৈছে। যে আমাৰ গোলাঘাট, নগাঁও, মঙলদৈ আৰু ধুবুৰী, কৰিমগঞ্জ, এই 5খন ডিষ্ট্ৰিক্টক তেওঁলোকে আদৰ্শ ডিষ্ট্ৰিক্ট হিচাপত পৰিণত কৰিলে। সেয়েহে এইবাৰ যোৱা বছৰ মঙলদৈত তেনেকুৱা এখন মিটিং হৈছিলে, আদৰ্শ যৌথ সভা হৈছিলে। এইবাৰ গোলাঘাট ডিষ্ট্ৰিক্টত তেওঁলোকে এই যৌথ সভাখন পতাৰ মনস্থ কৰি আমালৈ খবৰ পঠিয়ালে। আমাৰ অসম ৰাজ্যিক জমিয়ত উলামাই আৰু তালিমী বোৰ্ডে সকলোৱে যৌথভাৱে আলোচনা কৰি এইবাৰ আমি এই আদৰ্শ যৌথভাৱে মিটিংখন আমি গোলাঘাটত পাতিবলৈ মনস্থ কৰিছোঁ। গোলাঘাট মাজাৰ ভৱনত 28 ছেপ্টেম্বৰ দিনৰ 11টা বজাত তেওঁলোক প্ৰতিনিধিসকল আহিব। অসম ৰাজ্যিক জমিয়ত উলামাৰ প্ৰায় 51জন মৌলানা আৰু লগতে বিভিন্ন ডিষ্ট্ৰিক্টৰ 2-এজন প্ৰতিনিধি তেওঁলোক আহিব। আমি তেওঁলোকৰ কাৰণে ব্যৱস্থা কৰিছোঁ আৰু তেওঁলোকে ইয়াত মিটিং কৰিব। আৰু আমি ভাবোঁ যে আমি সেই মানুহখিনি যে আহিব, যে সেইখিনিৰ লগতে আমাৰ গোলাঘাট জিলাৰ যিমানবিলাক মছজিদ আছে, জামাত আছে, এই জামাতৰ সভাপতি, সম্পাদক তথা ইমাম, মুৱাজ্জিন আৰু আমাৰ ওলামাসকল যিসকল আমাৰ এনেই আছে, সকলোকে আমি ইয়ালৈ নিমন্ত্ৰণ কৰিছোঁ, দাৱাত কৰিছোঁ। তেওঁলোকে আহি আমাৰ এই যে আমি আদৰ্শ ডিষ্ট্ৰিক্ট হিচাপত স্বীকৃতি পালোঁ তাৰ বিষয়ে জানক, আৰু এই আদৰ্শ ডিষ্ট্ৰিক্টে আমি কেনেধৰণে কাম কৰি যাব লাগে মক্তবত, সেইখিনি বিষয়লৈ তেওঁলোকে জানক। আৰু আমি সকলোৱে একেলগে কাম কৰি যাম বুলি প্ৰতিবন্ধিত হৈ আমি আজি এই মিটিংখন পাতিছোঁ। 28 ছেপ্টেম্বৰৰ দিনা আপোনালোকে শুনি সুখী হ'ব গোলাঘাট ৰাইজে, যে আমি এডোখৰ জমিন পাইছোঁ, মাটি পাইছোঁ, 1.5 কঠা মাটি। তাত আমাৰ জমিয়ত উলামাৰ এটা অফিচ হিচাপত জমিয়ত উলামা তালিমী বোৰ্ড ইছলাহে মুআশ্বাৰাৰ অফিচ এটা আধাৰশিলা স্থাপন হ'ব, লগতে হজ ভৱন হ'ব। ইনশাআল্লাহ আপোনালোকে সকলোৰে সহায় সহানুভূতি আমি বিচাৰিছোঁ। আৰু সেইদিনাখনে 2 বজাত আমি এই অতিথিসকলক লৈ আমি আধাৰশিলা স্থাপন কৰিম। গতিকে আপোনালোক সকলো তাত থাকিব বুলি আমি আশা কৰিলোঁ। এই মোৰ ক'বলগীয়া। আমাৰ লগত আমাৰ গোলাঘাট জিলাৰ এজন শুভাকাংক্ষী আছে কল্যাণ পৰিষদৰ
মহোদয় আছে, গতিকে আমি তেওঁৰ পৰা বিশেষভাৱে জানিম। এই আদৰ্শ জিলা হিচাপে স্বীকৃতি পোৱাটো এটা গৌৰৱৰ বিষয়, গতিকে আমি জানিম তেখেতে আজি কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব। মই বৰ আনন্দিত পাইছোঁ যিখিনি তেখেতসকলে কৰিছে, দিনী তালিম ব'ৰ্ড, তাৰপিছত চোৱাচাৰা, তেখেতসকলে যি গোলাঘাটৰ কাৰণে কৰিছে দেখি আহিছোঁ আমি, আৰু আমি এইটোত বহু সঁচাকৈ আনন্দিত। আমাৰ ল'ৰা ছোৱালীবিলাক যি ধৰণে উপকৃত হৈছে আমি দেখা পাইছোঁ, কিন্তু আজি আমি বহুত কথাই নাজানিলোঁ, কিন্তু আজি ল'ৰা ছোৱালীয়ে, আজি অকণ ল'ৰা ছোৱালীসকলে যিখিনি মানে তেওঁলোকে জানিছে, তেওঁলোকে প্ৰদৰ্শন কৰিছে, সেইখিনিৰ পৰা মই সঁচাকৈ খুব আনন্দিত। আৰু এইকাৰণেই আজি এই সভাখনত আমিও জড়িত হ'বলৈ নিজে আগবাঢ়ি আহিছোঁ, আৰু জড়িত হ'বলৈ পাই বৰ আনন্দিত হৈছোঁ। এয়ে মোৰ ক'বলগীয়া। মৌলানা আজিজুৰ ৰহমান চাহাব আছে, গতিকে মৌলানা আজিজুৰ ৰহমান চাহাবৰ পৰা মই দুষাৰমান কথা জানিব বিচাৰিছোঁ। দিনী তালিম ব'ৰ্ড আৰু জমিয়ত উলামা যিহেতু তেওঁলোকৰ পদক্ষেপবিলাক সদায় আদৰণীয় হৈ আহিছে, গতিকে আপোনাৰ এইখিনিতে অংশ আমি পাইছোঁ। গতিকে আপুনি কিমান দিনৰ পৰা জড়িত, লগতে কাম কাজৰ বিষয়ে আপুনি অকণমান আমাক ৰাইজক দৰ্শকক জনাব বুলি আশা কৰিলোঁ। আমাৰ 3টা বিভাগত কাম কৰি থকা আলিম উলামা, আমাৰ জমিয়ত উলামায়ে হিন্দ, অসম দিনী তালিম ব'ৰ্ডৰ ওলামাসকল আৰু আমাৰ গোলাঘাটৰ ইছলাহে মুআছাৰাত চিৰকত থকা ওলামাসকলে লৈ যিটো আলোচনা কৰিছে, মই এজন আলিম হিচাপে আৰু এজন ইমাম হিচাপেও খুব গৌৰৱ অনুভৱ কৰিছোঁ যে আমাৰ জৰিয়তে আল্লাহ তাবাৰক তাআলাই এনেবিলাক কাম লৈছে, যাৰ জৰিয়তে আমাৰ নতুন প্ৰজন্ম কণ মাইনা মাইনীবিলাক দিনৰ ক্ষেত্ৰত আগবাঢ়িব পাৰিছে। লগতে আমাৰ সমাজ, যিবোৰ আমাৰ সমাজে দেখা নাই বা শুনা নাই, যেনেকুৱা কিছুমান কাম বহুত আজি আমাৰ সমাজ পিছ পৰি গৈছে, আজি মক্তবৰ জৰিয়াই আমাৰ সমাজ, আমি ভাবোঁ এই কণ মইনা মাইনীবিলাকৰ জৰিয়তে আমাৰ সমাজো আগবাঢ়ি গৈ আছে। গতিকে সকলোৰে ওচৰত দুৱা আৰজ কৰিলোঁ, আৰু আগন্তুক যি 28 তাৰিখে আমাৰ যিখন ইয়াত মেহফিল কায়েম কৰা হৈছে, মেহফিলত যিখিনি বিষয়বস্তু আলোচনা হ'ব, সেইখিনি আলিম উলামাৰ লগতে আমাৰ প্ৰত্যেক মছজিদত ইমাম মুৱাজিন চাহাবৰ লগতে প্ৰেছিডেণ্ট ছেক্ৰেটাৰী সহ আমি 5জনকৈ মানুহ দাৱাত কৰিছোঁ। আমি আশা কৰোঁ সকলো আহি এই মেহফিলত শ্বৰীক হওক, তাত যিবিলাক বস্তু আলোচনা হ'ব সেইবিলাক শুনক, জানক, আৰু জানি নিজৰ মকামত সেই আলোচনাৰ মাধ্যমে আমি সকলোৱে মিলি কাম কৰি আগুৱাই যাওঁ। গতিকে অহা শনিবাৰে 28 তাৰিখ পুৱা 10 বজাৰ পৰা গোলাঘাট জিলাৰ প্ৰত্যেকজন আলিম উলামা, প্ৰত্যেকজন মছজিদৰ সভাপতি সম্পাদক তথা 5জনকৈ সদস্যক এই উক্ত সভাখনলৈ ইমতিয়াজ চাহাবে দাৱাত কৰিছে। গতিকে সকলোকে উপস্থিত থাকিবলৈ অনুৰোধ জনালোঁ, আৰু এই পেজটো ইছলামিক পেজ হিচাপে আপোনালোকে ফ'ল' কৰি দিব যদি ইউটিউবত